নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। এইবাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী নিজেই শিক্ষা সেতু এপৰ সম্বন্ধে মুখ খুলিল। শিক্ষা সেতু এপ বিতৰ্কৰ উৰ পেলাবলৈ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ। শিক্ষা সেতুৰ গুণগত মান পৰীক্ষা কৰিবলৈ এইবাৰ 3জনীয়া বিশেষজ্ঞ কমিটি গঠন। গুৱাহাটী IITৰ ডিন পৰমেশ্বৰ, আয়াৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ সঞ্চালক শৰৎ কুমাৰ পাত্ৰ আৰু কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান তথ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী ডক্টৰ হিতেশ চৌধুৰীক এইবাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই কমিটিত 31 জুলাইৰ ভিতৰত শিক্ষকসকলে দিব পাৰিব লিখিত অভিযোগ। আৰু শিক্ষকসকলে এই গৰমৰ বন্ধত কেনেকৈ অভিযোগ দিব, এইটো এটা গুৰুত্বপূৰ্ণ ৰহস্য। যিহেতু এই গৰমৰ বন্ধত শিক্ষা সেতু এপৰ কোনো ব্যৱহাৰ হোৱা নাই, গতিকে সমস্যাসমূহ কেনেকৈ বাঢ়িব, কেনেকৈ দেখা দিব, সেই সম্বন্ধে কিন্তু অভিযোগ দিব দিছে। তাৰমানে পূৰ্ব দেখা দিয়া সমস্যাসমূহ নিশ্চয় অভিযোগ কৰিব পাৰিব। শিক্ষা সেতু এপক লৈ যোৱা এটা বছৰে একাংশ শিক্ষক আৰু সংবাদ মাধ্যমত অব্যাহত থকা বিতৰ্কৰ অৱসান ঘটোৱাৰ বাবে এপটোৰ গুণগত মান পৰীক্ষা কৰিবলৈ চৰকাৰে 3জনীয়া বিশেষজ্ঞ কমিটি এখন গঠন কৰিছে। আৰু এখন সংবাদ মেলত এই কথা সদৰি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেলখনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে গুৱাহাটী IITৰ ডিন অধ্যাপক পৰমেশ্বৰ আয়াৰ, গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ সঞ্চালক অধ্যাপক শৰৎ কুমাৰ পাত্ৰ আৰু কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান তথা তথ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী ডক্টৰ হিতেন চৌধুৰীক লৈ এই কমিটি গঠন কৰা হৈছে। কমিটিখনৰ সদস্য সচিব হিচাপে থাকিব প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালক। আৰু এই কমিটিয়ে শিক্ষা সেতু এপৰ গুণগত মানৰ ওপৰত পৰীক্ষা চলাব আৰু অহা 1 ছেপ্টেম্বৰত তেওঁলোকৰ প্ৰতিবেদন ৰাজহুৱাকৈ প্ৰকাশ কৰা হ'ব। এই বিশেষজ্ঞ কমিটিয়ে চৰ অঞ্চলৰ 3খন, পাহাৰীয়া অঞ্চলৰ 3খন আৰু দুৰ্গম অঞ্চলৰ 3খন স্কুল ভিজিট কৰিব নিজেই। আৰু সেতুৰ দ্বাৰাই উপস্থিত দিয়াত কি কাৰিকৰী বা টেকনিকেল প্ৰব্লেম আছে, এই প্ৰব্লেমসমূহ পৰীক্ষা কৰিব। এই ক্ষেত্ৰত তেওঁলোকে শিক্ষকসকলৰ বক্তব্যও শুনিব। শিক্ষা সেতু এপৰ কাৰিকৰী বিসংগতি থকা বুলি অভিযোগ কৰা শিক্ষকসকলেও এই সম্পৰ্কত বিশেষজ্ঞ কমিটিৰ অহা 31 জুলাইৰ ভিতৰত আনুষ্ঠানিকভাৱে লিখিতভাৱে জনাব পাৰিব আৰু কমিটিয়েও সেয়া পৰীক্ষা কৰিব। যদি সঁচাকৈয়ে এপটোত কোনো কাৰিকৰী বিসংগতি আছে, সেয়া চৰকাৰে সংশোধনৰ ব্যৱস্থাও কৰিব বুলি প্ৰেছ কনফাৰেন্স ধুনীয়াকৈ তাতে স্পষ্ট কৰে। শিক্ষাগুৰুসকলৰ অভিযোগকো চৰকাৰে গুৰুত্ব সহকাৰে ল'ব। এই ব্যৱস্থাৰ ফলত বিগত এটা বছৰ ধৰি চলি থকা তিক্ততাৰো অৱসান ঘটিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলৰ নম্বৰ কেলেংকাৰীত প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ববিদ্যালয়খনৰ ছফ্টৱেৰটো ইমানেই দুৰ্বল যে যিকোনো ব্যক্তিয়ে নম্বৰ সলনি কৰিব পাৰে। সাধাৰণতে ছফ্টৱেৰ এটা থাকিলে পাছৱৰ্ড এটা থাকিব লাগে। এই ছফ্টৱেৰৰ পাছৱৰ্ড বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকৰ হাতত থাকিব লাগিছিল, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ছফ্টৱেৰটোৰ কোনো পাছৱৰ্ড নাই বাবেই সকলোৱে যেতিয়াই তেতিয়াই কম্পিউটাৰ খুলি নম্বৰ সাল সলনি কৰিব পাৰে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱেও মুখ্যমন্ত্ৰীগৰাকীক জনোৱা অনুসৰি 2-3বাৰ দৃষ্টিগোচৰ কৰিছিল, কথাটো স্পষ্ট কৰিছে আৰু কোনো ব্যৱস্থা লোৱা নাছিল। এই বিসংগতিত অকল গুৱাহাটী বিশ্ববিদ্যালয়ৰে নহয়, ৰাজ্যখনৰ আন বিশ্ববিদ্যালয়তো সংগঠিত হৈ আছে বুলি দাবী প্ৰকাশ কৰিছে। গতিকে শিক্ষা সেতু এপৰ এই প্ৰব্লেমসমূহ অতি সোনকালেই ধৰা পেলাব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি অভিযোগ, এই অভিযোগ অতি কম সময়ৰ ভিতৰত সমাধান কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে। ধন্যবাদ।